ডিয়াৰ ষ্টুডেণ্ট, পুনৰ এখন নতুন কুৱেশ্যন পেপাৰৰ সৈতে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে সদ্য অনুষ্ঠিত হৈ যোৱা কাৰ্বি আংলং জিলাৰ এনুৱেল এক্সামৰ ছায়েন্সৰ এখন কুৱেশ্যন পেপাৰ তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰিব পাৰিব তেওঁলোকৰ MCQৰ লগতে অন্যান্য কুৱেশ্যনসমূহ কিমানখিনি শুদ্ধ হ'ল, আৰু বাকী ডিষ্ট্ৰিক্টসমূহত য'ত এতিয়ালৈকে এক্সাম অনুষ্ঠিত হোৱা নাই সেই ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে এই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিব। এখন সুন্দৰ কুৱেশ্যন পেপাৰ, আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেঞ্জ কৰিছিলে কাৰ্বি আংলঙৰ বকলিয়াৰ পৰা ক্লাছ 9ৰ ষ্টুডেণ্ট ৰাজদীপ বৰাই। তো ভিডিঅ'টোৰ আৰম্ভণিতে ৰাজদীপলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকেও এনেদৰে তোমালোকৰ এক্সাম ষ্টাৰ্ট হ'লে কুৱেশ্যন পেপাৰ চেণ্ড কৰিব পাৰিবা মোৰ হোৱাটছআপ নম্বৰত। মই যিমানখিনি পাৰোঁ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেললৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো ফটাফট অন কৰি লোৱা, কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ এতিয়া কণ্টিনিউৱাছলি মোৰ চেনেলত তোমালোকে পাই থাকিবা, যিবিলাকৰ বাবে তোমালোকৰ এক্সামত যথেষ্ট হেল্প হ'ব। বাৰু যিয়ে নহওক, আৰু সময় নষ্ট নকৰি আমি কুৱেশ্যন পেপাৰখন এতিয়া ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰ আৰম্ভণিতে তোমালোকে দেখা পাইছা 45টা MCQ দিছে নিউ কুৱেশ্যন পেটাৰ্ণ অনুসৰি। তাৰে 1 নম্বৰটো দিছে ঘনত্বৰ SI একক। মই অপশ্যনখিনি পঢ়ি নাথাকোঁ, নহ'লে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হৈ যায়। মই কেৱল এনচাৰখিনি ইয়াত কৈ যাম। আমি জানো যে পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে, আৰু ইয়াৰ একক হৈছে অপশ্যন ডি কিলোগ্ৰাম পাৰ মিটাৰ কিউব বা কিলোগ্ৰাম পাৰ ঘনমিটাৰ। 2 নম্বৰত দিছে বৰফৰ গলনাংক। অপশ্যন এ 100K, বি 373K, চি 273K আৰু ডি 473K। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 273 কেলভিন। অৰ্থাৎ বৰফৰ গলনাংক হৈছে 273 কেলভিন, কাৰণ যদিও বৰফৰ গলনাংক 273.16 কেলভিন বুলি কোৱা হয়, কিন্তু সুবিধাৰ হেতু 273 কেলভিন বুলি ধৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 3 দিছে বিশুদ্ধ পদাৰ্থ এটা হ'ল অপশ্যন এ এয়াৰ, বি ৱাটাৰ, চি চইল, ডি মিল্ক গাখীৰ। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত বিশুদ্ধ পদাৰ্থবিধ হ'ব অপশ্যন ডি মিল্ক অৰ্থাৎ গাখীৰ। নেক্সট কুৱেশ্যন নম্বৰ 4টোত দিছে নিমখত থকা অশুদ্ধি আঁতৰ কৰা পদ্ধতি হ'ল। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ বাষ্পীভৱন। কুৱেশ্যন নম্বৰ 5ত দিছে তলৰ, সেইটো তৰল হ'ব লাগিছিলে, প্ৰিণ্টিং মিছ হৈছে। আৰু যিয়ে নহওক তৰল ধাতুবিধৰ নাম হ'ল অপশ্যন এ ছ'ডিয়াম, বি পাৰা, চি পটাছিয়াম, ডি ব্ৰমিন। ইয়াত আমাক যি তৰল ধাতুবিধৰ নামৰ কথা কৈছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পাৰা। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে পটেছিয়াম মৌলৰ চিহ্ন হ'ল অপশ্যন এ পি, বি PB, চি AU, ডি কে। এইটো একেবাৰে চিম্পল, তোমালোকে জানাই পটেছিয়াম মৌলৰ চিহ্নটো হ'ল অপশ্যন ডি কে। নেক্সট কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো মৌলৰ প্ৰকাৰ নহয়। ইয়াৰ ভিতৰত মেটেল, ধাতুকল্পৰ অধাতু এই গোটেইকেইটা মৌলৰ প্ৰকাৰ, কিন্তু মৌলৰ প্ৰকাৰ নহ'ব ইয়াত অপশ্যন বি গেছ। কুৱেশ্যন নম্বৰ 8ত দিছে এলুমিনিয়ামৰ যোজ্যতা হ'ল অপশ্যন এ 3, বি 2, চি 1, ডি 4। ইয়াত এলুমিনিয়ামৰ যোজ্যতা হ'ব অপশ্যন এ 3। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে কোক কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল। আমি পাইছিলোঁ যে 1831ত ৰবাৰ্ট ব্ৰাউনে কোকত কোক কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰবাৰ্ট ব্ৰাউন। কুৱেশ্যন নম্বৰ 10ত দিছে কে খোলত থাকিব পৰা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা অপশ্যন এ 4, বি 2, চি 8, ডি 18। ইয়াত তোমালোকে দেখা পাইছা যে প্ৰথম কক্ষপথ অৰ্থাৎ কে চেলত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হৈছে 2। তোমালোকে বাকীকেইটা চেলত থকা ইলেক্ট্ৰনৰ সংখ্যাও চাই যাবা, পৰীক্ষাত আহি যাব পাৰে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2। নেক্সট কুৱেশ্যন নম্বৰ 11 প্ৰকোষ কেন্দ্ৰীয় কোষ এটাৰ উদাহৰণ হ'ল। তো ইয়াত আমাক প্ৰকোষ কেন্দ্ৰীয় কোষৰ উদাহৰণটো হ'ব অপশ্যন বি বেক্টেৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 12ত দিছে মেগনেছিয়াম ক্লৰাইডৰ সংকেতটো হ'ল। তো একেবাৰে চিম্পল, তোমালোকে জানাই মেগনেছিয়াম ক্লৰাইডৰ সংকেতটো হ'ব ইয়াত অপশ্যন এ MgCl2। কুৱেশ্যন নম্বৰ 13 কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয় অপশ্যন বি লাইচোজমক। নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে এভোগাড্ৰৰ সংখ্যা হ'ল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 6.022 × 10⁻23, যাক এভোগাড্ৰৰ সংখ্যা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 15 পেশীয় অস্থিৰ লগত বান্ধি ৰখা সংযোজক কলাবিধ হ'ল অপশ্যন এ লিগামেণ্ট, বি উপাস্থি, চি এৰিউলাৰ, ডি টেণ্ডন। আমি পাইছিলোঁ যে স্থিতিস্থাপক পেশীবোৰক অস্থিৰ লগত বান্ধি ৰখা আন এবিধ সংযোজক কলা হ'ল টেণ্ডন। গতিকে ইয়াত পেশীক অস্থিৰ লগত বান্ধি ৰখা সংযোজক কলাবিধ হ'ব অপশ্যন ডি টেণ্ডন।
নেক্সট কুৱেশ্যন নম্বৰ 16ত দিছে মটৰ গাড়ী অডোমিটাৰে জোখে অপশ্যন এ দূৰত্ব, বি সময়, চি দ্ৰুতি, ডি স্পীড বেগ। আমি জানো যে অডোমিটাৰৰ সহায়ত গাড়ী এখনে অতিক্ৰম কৰা দূৰত্ব জোখা হয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডিষ্টেঞ্চ বা দূৰত্ব। নেক্সট কুৱেশ্যন নম্বৰ 17 নগ্নবীজী উদ্ভিদ এজোপাৰ নাম, অপশ্যন এ অমিতা, বি চাইকাছ, চি কলগছ, ডি পিঁয়াজ। ইয়াত নগ্নবীজী উদ্ভিদজোপাৰ নাম হ'ব অপশ্যন বি চাইকাছ। পৰীক্ষাত সৰল গছো আহিব পাৰে, সৰল গছো হৈছে এবিধ নগ্নবীজী উদ্ভিদ, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 18ত দিছে পৰমাণুৰ প্ৰ'টন কণা আৱিষ্কাৰ কৰিছিল। আমি পাইছিলোঁ যে 1886 চনত ই গ'ল্ডষ্টেইনে পৰমাণুত প্ৰ'টন কণাৰ অৱস্থিতি ধৰা পেলাইছিল, গতিকে ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গ'ল্ডষ্টেইন। নেক্সট কুৱেশ্যন নম্বৰ 19ত দিছে কণীৰ পৰা স্তন্যপায়ী প্ৰাণী এটাৰ নাম। ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি প্লেটিপাছ। কুৱেশ্যন নম্বৰ 20ত দিছে কেলছিয়ামৰ বহীখোলৰ ইলেক্ট্ৰনৰ সংখ্যা, অপশ্যন এ 4, বি 2, চি 3, ডি 1। আমি জানো যে কেলছিয়ামৰ পাৰমাণৱিক বিন্যাস হৈছে 2.8.8.2, অৰ্থাৎ একেবাৰে বহীখোলত 2টা ইলেক্ট্ৰন আছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2। নেক্সট কুৱেশ্যন নম্বৰ 21 উদ্ভিদৰ কোষবোৰ নহয়, এইটো কোষবেৰ হ'ব লাগিছিলে। উদ্ভিদৰ কোষবেৰ গঠনৰ মুখ্য উপাদান, অপশ্যন এ প্ল'ট'প্লাজম, বি প্লাষ্টিড, চি চেলুল'জ, ডি লিপিড। ইয়াত উদ্ভিদৰ কোষবেৰ গঠনৰ মুখ্য উপাদানটো হ'ব অপশ্যন চি চেলুল'জ। নেক্সট কুৱেশ্যন নম্বৰ 22 পটেছিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস। ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2.8.8.1, এইটো হৈছে পটেছিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস। কুৱেশ্যন নম্বৰ 23ত দিছে মিশ্ৰণ এটাৰ উদাহৰণ হ'ল, অপশ্যন এ পানী, বি বৰফ, চি গাখীৰ, ডি কাৰ্বন ডাই অক্সাইড। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত মিশ্ৰণৰ উদাহৰণটো হ'ব অপশ্যন এ ৱাটাৰ বা পানী। নেক্সট কুৱেশ্যন নম্বৰ 24 চেণ্টিউল পোৱা যায়, অপশ্যন এ উদ্ভিদ কোষত, বি প্ৰকোষ কেন্দ্ৰীয় কোষত, চি বেক্টেৰিয়াত, ডি প্ৰাণী কোষত। এই চিত্ৰটো তোমালোকে দেখা পাইছা যে চেণ্টিউলৰ কথা কৈছে, এইটো প্ৰাণী কোষত আছে, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এনিমেল চেল, অৰ্থাৎ প্ৰাণী কোষত। কুৱেশ্যন নম্বৰ 25ত দিছে এজন মানুহে 20 নিউটন বল প্ৰয়োগ কৰি বস্তু এটা চোঁচৰাই 5 মিটাৰ আঁতৰত ৰাখিলে, বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা কাৰ্যৰ পৰিমাণ। আমি জানো যে কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা কাৰ্যৰ পৰিমাণ W=Fs। ইয়াত F মানে দিয়া হৈছে 20 নিউটন আৰু S মানে দিছে 5 মিটাৰ, গতিকে 20 5 × 100 জুল হ'ব, গতিকে ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 100 জুল। নেক্সট কুৱেশ্যন নম্বৰ 26 তলৰ কোনটো কলাই নাৰিকলৰ বাকলি গঠন কৰে। ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত নাৰিকলৰ বাকলি গঠন কৰা কলাবিধ হ'ব অপশ্যন এ স্কেৰেনকাইমা। কুৱেশ্যন নম্বৰ 27 মানুহৰ শ্ৰাব্যসীমা। আমি জানো যে মানুহৰ শ্ৰাব্যসীমা 20 পৰা 20 কিলো হাৰ্টছ, গতিকে শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 20 to 20,000 হাৰ্টছ। 20 কিলো হাৰ্টছক আমি হাৰ্টছলৈ নিলে হ'ব 20,000 হাৰ্টছ। নেক্সট কুৱেশ্যন নম্বৰ 28 মিছা মাছ কোনটো অন্তৰ্ভুক্ত, অপশ্যন এ কোমলদেহী, বি মৎস্য, চি বলয়ী, ডি সন্ধিপদী। ইয়াত দিয়া প্ৰাণীসমূহৰ ভিতৰত সন্ধিপদী প্ৰাণীৰ যিটো বৈশিষ্ট্য, দেহ দ্বি পাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত, ই মিছা মাছৰ ক্ষেত্ৰত পৰিলক্ষিত হয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সন্ধিপদী। নেক্সট কুৱেশ্যন নম্বৰ 29 আতিশাব্দিক তৰংগ প্ৰেৰণ কৰি অন্ধকাৰত চিকাৰ কৰা প্ৰাণীটোৰ নাম, অপশ্যন এ গড়, বি কুকুৰ, চি বাদুলি, ডি হাতী। ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বাদুলি। বাদুলিয়ে অতিশাব্দিক তৰংগ প্ৰেৰণ কৰি অন্ধকাৰত চিকাৰ কৰে। কুৱেশ্যন নম্বৰ 30 তলৰ কোনটো ক্ৰনিক ৰোগ নহয়, অপশ্যন এ মেলেৰিয়া, বি যক্ষ্মা, চি এইডছ, ডি পানী লগা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পানী লগা, যিটো ক্ৰনিক ৰোগ নহয়। নেক্সট কুৱেশ্যন নম্বৰ 31 এটা বস্তুৰ ভৰ 10 গ্ৰাম আৰু ইয়াৰ বেগ 5 মিটাৰ পাৰ ছেকেণ্ড হ'লে বস্তুটোৰ গতিশক্তি হ'ব, অপশ্যন এ 120 জুল, বি 125 জুল, চি 100 জুল, ডি 25 জুল। ইয়াক আমি এনেধৰণে সমাধান কৰিব পাৰোঁ, আকৌ শেষত বস্তুটোৰ গতিশক্তি পালোঁ 125 জুল, গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 125 জুল। নেক্সট কুৱেশ্যন নম্বৰ 32 তলৰ কোনটো বেক্টেৰিয়াজনিত ৰোগ, অপশ্যন এ মেলেৰিয়া, বি ডেংগু, চি কলাজ্বৰ, ডি যক্ষ্মা। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত যক্ষ্মা বেক্টেৰিয়াজনিত ৰোগ নহয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি টিবি বা যক্ষ্মা। 33 তলৰ কোনবিধ উদ্ভিদৰ চুলি শিপা থাকে, অপশ্যন এ নগ্নবীজী উদ্ভিদ, বি একবীজপত্ৰী উদ্ভিদ, চি দ্বিবীজপত্ৰী উদ্ভিদ, ডি সমাংগদেহী উদ্ভিদ।
ইয়াত দিয়া উদ্ভিদৰ প্ৰকাৰসমূহৰ ভিতৰত চুলি শিপা থকা উদ্ভিদবিধ হ'ব অপশ্যন বি একবীজপত্ৰী উদ্ভিদ। নেক্সট কুৱেশ্যন নম্বৰ 34 তলৰ কোনটো সংক্ৰামক ৰোগ নহয়? অপশ্যন এ যক্ষ্মা, বি কৰোনা, চি মেলেৰিয়া, ডি কৰ্কট ৰোগ অৰ্থাৎ কেঞ্চাৰ। ইয়াৰ ভিতৰত সংক্ৰামক ৰোগ নহয় অপশ্যন ডি কৰ্কট ৰোগ, যাক কেঞ্চাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 35 জীৱৰ দ্বিপদ নামাকৰণ আৱিষ্কাৰ কৰিছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কেৰোলাছ লিনিয়াছ, যি জীৱৰ দ্বিপদ নামাকৰণ আৱিষ্কাৰ কৰিছিল। কুৱেশ্যন নম্বৰ 36ত সুধিছে 10 কিলোগ্ৰাম বস্তু এটাৰ ওজন অপশ্যন এ 10 N 10 নিউটন, বি 20 নিউটন, চি 100 নিউটন, ডি 1000 নিউটন। ইয়াত বস্তুৰ ওজনৰ যিটো ফৰ্মুলা W=mg, সেইমতে আমি বস্তুটোৰ ওজন পালোঁ 98 নিউটন। কিন্তু অপশ্যনসমূহত আমি 98 নিউটন নাপালোঁ, গতিকে অপশ্যন চিত যিটো আছে 100 নিউটন, এইটোকে ইয়াৰ শুদ্ধ উত্তৰ বুলি বিবেচনা কৰিব লাগিব। কুৱেশ্যন নম্বৰ 37 তলৰ কোনটো শীতল ৰক্তি প্ৰাণী? অপশ্যন এ তিমি মাছ, বি কাছ, চি বাদুলি, ডি মিছা মাছ। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শীতল ৰক্তি প্ৰাণীবিধ হ'ব অপশ্যন এ তিমি মাছ। নেক্সট কুৱেশ্যন নম্বৰ 38ত দিছে 25 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত প্ৰাণীৰ ভৌতিক অৱস্থা। অপশ্যন এ গোটা, বি গেছ, চি প্ৰলম্বন আৰু ডি জুলীয়া লিকুইড। আমি জানো যে 0 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানী বৰফলৈ পৰিৱৰ্তন হয় আৰু 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত পানী উতলে বা ভাপ হয়, কিন্তু তাৰ মাজৰ যিখিনি উষ্ণতা সেইখিনিত পানী তৰল অৱস্থাতে থাকে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লিকুইড বা জুলীয়া। নেক্সট কুৱেশ্যন নম্বৰ 39ত দিছে শক্তিৰ বাণিজ্যিক একক হ'ল? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কিলোৱাট পাৰ ঘণ্টা। নেক্সট কুৱেশ্যন নম্বৰ 40ত দিছে কোনটো মৌলৰ সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়? ইয়াত যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কোবাল্ট। নেক্সট কুৱেশ্যন নম্বৰ 41 DNA-ৰ কাৰ্যকৰী একক। আমি জানো যে DNA-ৰ কাৰ্যকৰী একক হৈছে জিন, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জিন। নেক্সট কুৱেশ্যন নম্বৰ 42ত দিছে প্ৰকোপকেন্দ্ৰীয় কোষত থকা ক্ৰম'জমৰ সংখ্যা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1। 43 দিছে কম্পনাংক আৰু পৰ্যায়কালৰ মাজৰ সম্পৰ্ক। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি v=1/t। নেক্সট কুৱেশ্যন নম্বৰ 44ত দিছে তলৰ কোনটো মাধ্যমত শব্দৰ দ্ৰুতি আটাইতকৈ কম? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভেকুৱাম বা শূন্যত। যিহেতু শব্দৰ দ্ৰুতিৰ বাবে মাধ্যমৰ প্ৰয়োজন, শূন্যত কোনো মাধ্যমেই নাথাকিব, গতিকে শূন্যত শব্দৰ দ্ৰুতি আটাইতকৈ কম হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQ। ইয়াত দিছে যে প্ৰেক্ষাগৃহৰ বেৰ আৰু মূধচ খহটা কৰাৰ কাৰণ হ'ল? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অনুৰণন কমাবৰ বাবে। ইয়াত অনুৰণন মানে হৈছে শব্দৰ নিবন্ধ কমোৱা পুনঃ প্ৰতিফলন। নেক্সট গ্ৰুপ বি খ অংশৰ প্ৰথমটো কুৱেশ্যন 46ত দিছে তলৰ উষ্ণতাবোৰ চেলচিয়াছ স্কেলত প্ৰকাশ কৰা। 372 কেলভিন আৰু 302 কেলভিন। তো আমি জানো যে কেলভিন স্কেলৰ পৰা চেলচিয়াছ স্কেললৈ নিবলৈ কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে। তো এনেদৰে বিয়োগ কৰাৰ অন্তত 373 কেলভিনটো পালোঁ 99 ডিগ্ৰী চেলচিয়াছ আৰু 302 কেলভিন পালোঁ শেষত আমি 29 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যন নম্বৰ 47ত দিছে পদাৰ্থৰ ঘনত্ব বুলিলে কি বুজা? তলৰ পদাৰ্থবোৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা। আমাক পদাৰ্থবোৰ দিছে পানী, কাঠ, বায়ু, কপাহ। ঘনত্বৰ সংজ্ঞাটো হ'ব পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে, অৰ্থাৎ ঘনত্ব = ভৰ বাই আয়তন। আৰু প্ৰশ্নত উল্লেখ কৰা পদাৰ্থসমূহক ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজালে হ'ব বায়ু কপাহ পানী কাঠ। নেক্সট কুৱেশ্যন নম্বৰ 48ত দিছে দ্ৰুতি কাক বোলে? এখন গাড়ীয়ে 5 ছেকেণ্ডত 120 মিটাৰ দূৰত্ব অতিক্ৰম কৰিলে গাড়ীখনৰ দ্ৰুতি নিৰ্ণয় কৰা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ বস্তু এটা একক সময়ত অতিক্ৰম কৰা দূৰত্বৰ যোগ হ'ল তাৰ গতিৰ হাৰ নিৰ্ণয় কৰা এটা পদ্ধতি। এই ৰাশিটোকে দ্ৰুতি বুলি কোৱা হয়। আৰু লগতে মনত ৰাখিবা দ্ৰুতিৰ SI একক হৈছে মিটাৰ পাৰ ছেকেণ্ড, পৰীক্ষাত আহিব পাৰে। এই কুৱেশ্যনটোত আমাক এটা ৱৰ্ক অৰ্ডাৰ দিছিলে, তো আমাক গাড়ীখনৰ দ্ৰুতি উলিয়াবলৈ দিছে। শেষত আমি গাড়ীখনৰ দ্ৰুতি পালোঁ v=s/t, সেইমতে 24 মিটাৰ পাৰ ছেকেণ্ড। কিবা বুজি নাপালে কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 49ত দিছে কেলছিয়াম মৌলৰ পাৰমাণৱিক গঠন চিত্ৰ আঁকা। কেলছিয়ামৰ ইলেক্ট্ৰন বিন্যাস হ'ব 2.8.8.2, গতিকে ইয়াক আমি এনেধৰণে আঁকিব পাৰোঁ। কেলছিয়ামৰ পাৰমাণৱিক গঠনটো মই তোমালোকক আগবঢ়াইছোঁ, এইখিনি তোমালোকে আঁকি ল'বা, এক্সামত আহিব পাৰে।
আৰু ইয়াৰ লগতে তোমালোকে বাকীবিলাক মৌলৰ পাৰমাণৱিক গঠনৰ চিত্ৰবিলাক প্ৰেক্টিছ কৰিবা। কুৱেশ্যন নম্বৰ 49ত অৰ বুলি আৰু এটা দিছে, সমস্থানিক কি? সমস্থানিকৰ এটা ব্যৱহাৰ উল্লেখ কৰা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ, একেবিধ মৌলৰে একে পাৰমাণৱিক সংখ্যা বিশিষ্ট কিন্তু ভিন ভিন ভৰ সংখ্যাযুক্ত পৰমাণুসমূহক সমস্থানিক বোলা হয়। এতিয়া সমস্থানিকৰ এটা ব্যৱহাৰ আমি লিখিব পাৰোঁ, আয়ডিনৰ এটা সমস্থানিক গৰল ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 50ত আণৱিক ভৰ নিৰ্ণয় কৰিবলৈ দিছে ছ'ডিয়াম ক্লৰাইড আৰু কেলছিয়াম হাইড্ৰক্সাইডৰ। এতিয়া ছ'ডিয়াম ক্লৰাইডৰ ক্ষেত্ৰত ছ'ডিয়ামৰ পাৰমাণৱিক ভৰ হৈছে 23 আৰু ক্লৰিনৰ পাৰমাণৱিক ভৰ হৈছে 35.5, তো আণৱিক ভৰটো পালোঁ আমি 50.5 ইউ। কেলছিয়াম হাইড্ৰক্সাইডৰ ক্ষেত্ৰত কেলছিয়ামৰ পাৰমাণৱিক ভৰ 40 প্লাছ অক্সিজেনৰ হৈছে 16 আৰু হাইড্ৰজেনৰ হৈছে 1, তাৰ লগত 2 ইনটু কৰিব লাগিব। শেষত আমি আণৱিক ভৰটো পালোঁ 74 ইউ। নেক্সট কুৱেশ্যন নম্বৰ 51ত দিছে ফ্ল'এম কলাত থকা 4বিধ কোষৰ নাম কি কি? ইয়াৰ এনচাৰটো হ'ব, ফ্ল'এম কলাত থকা 4বিধ কোষৰ নাম হৈছে চালনী নলিকা, সংগী কোষ, ফ্ল'এম তন্ত্ৰ আৰু ফ্ল'এম পেৰেনকাইমা। নেক্সট কুৱেশ্যন নম্বৰ 52ত দিছে এটা আদৰ্শ প্ৰাণী কোষৰ চিহ্নিত চিত্ৰ আঁকা। ইয়াত আমি এই চিত্ৰটোকে অংকন কৰিব লাগিব, এইটো ভালকৈ প্ৰেক্টিছ কৰিবা আৰু ইয়াৰ লগতে তোমালোকে এটা আদৰ্শ উদ্ভিদ কোষৰো চিত্ৰ আঁকিবলৈ ট্ৰাই কৰিবা, এক্সামত আহিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 53ত আমাক পাৰ্থক্য লিখিবলৈ দিছে যিকোনো তিনিটা। প্ৰথমটো দিছে জি, কেপিটেল জি এণ্ড স্মল জি। কেপিটেল জিৰ ক্ষেত্ৰত আমি লিখিব পাৰোঁ, জি এটা সমানুপাতিক ধ্ৰুৱক, ইয়াক মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক বুলি কোৱা হয়। ইয়াৰ মান পৃথিৱীৰ সকলো অংশতে একে থাকে। আনহাতে স্মল জি হৈছে এটা মোটামুটি ধ্ৰুৱক, জিৰ মান বিষুৱতকৈ মেৰুত বেছি, অৰ্থাৎ পৃথিৱীৰ সকলো স্থানতে স্মল জিৰ মান একে নহয়, বেলেগ বেলেগ। নেক্সট কুৱেশ্যন নম্বৰ 20 দিছে মনেৰাৰ প্ৰতিষ্ঠা, এইটো পাৰিবাই তোমালোকে, যিহেতু 1 মাৰ্কহে আছে ইমানখিনি লিখিলে হ'ব। মনেৰা ৰাজ্যৰ অন্তৰ্গত প্ৰাণীসমূহ প্ৰকোষ কেন্দ্ৰীয় জীৱ, আনহাতে প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱসমূহ সংকোষ কেন্দ্ৰীয় জীৱ। নেক্সট চি নম্বৰ দিছে সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণ। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ, সমসত্ব মিশ্ৰণৰ সকলো অংশতে একে সংযুতি থাকে, যেনে নিমখৰ পানী, চেনিৰ দ্ৰৱ ইত্যাদি। আনহাতে অসমসত্ব মিশ্ৰণৰ সকলো অংশৰ সংযুতি বেলেগ বেলেগ, যেনে লুৰ গুৰি আৰু নিমখ আৰু গন্ধক ইত্যাদি। নেক্সট কুৱেশ্যন দিছে অনুপ্ৰস্থ তৰংগ আৰু অনুদৈৰ্ঘ্য তৰংগ, এইটো তোমালোকে নিজে ট্ৰাই কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 54ত দিছে স্তন্যপায়ী প্ৰাণীৰ দুটা বৈশিষ্ট্য লিখা। ইয়াৰ এনচাৰটো লিখিব পাৰি, স্তন্যপায়ী প্ৰাণীৰ দুটা বৈশিষ্ট্য হৈছে 1 নম্বৰ স্তন্যপায়ী প্ৰাণীসমূহ উষ্ণ ৰক্তি, 2 নম্বৰ ইহঁতৰ হৃদযন্ত্ৰটো 4টা কোঠালিযুক্ত। কুৱেশ্যন নম্বৰ 55ত দিছে মাধ্যাকৰ্ষণ কি? ভূপৃষ্ঠত বস্তু এটাৰ ওজন 20 নিউটন হ'লে চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব? ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, পৃথিৱীয়ে সকলো বস্তুকে নিজৰ গাৰ ফালে আকৰ্ষণ কৰে আৰু এই বলকে মাধ্যাকৰ্ষণ বুলি কোৱা হয়। ইয়াত দিয়া আছে ভূপৃষ্ঠত বস্তুটোৰ ওজন 20 নিউটন আৰু আমি জানো যে চন্দ্ৰত যিকোনো এটা বস্তুৰ ওজন পৃথিৱীৰ ওজনৰ 6 ভাগৰ 1 ভাগ, আৰু সেই অনুপাতে আমি চন্দ্ৰপৃষ্ঠত বস্তুটোৰ ওজন পালোঁ 3.33 নিউটন। 55ত অৰ বুলি আৰু এটা কুৱেশ্যন দিছে, যিকোনো এটা কৰিব লাগে, মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখি ব্যাখ্যা কৰা। মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ বিষয়ে তোমালোকৰ ছায়েন্স বুকখনৰ পেজ নম্বৰ 132ত খুব ধুনীয়াকৈ আছে, আৰু তাৰ পৰা তোমালোকে এইখিনি লিখি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 56ত দিছে শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন বুলি তুমি কেনেদৰে প্ৰমাণ কৰিবা? এই বিষয়ে তোমালোকৰ ছায়েন্সৰ যিখন টেক্সট বুক তাত শব্দ বা ছাউণ্ডৰ যিটো চেপ্টাৰ, তাত পেজ নম্বৰ 162ত এটা দিছে শব্দ সঞ্চালিত হ'বলৈ মাধ্যমৰ প্ৰয়োজন, তো তাত এটা পৰীক্ষা দিছে, সেই কথাখিনিকে তোমালোকে সজাই পৰাই লিখিলে হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 57, মিশ্ৰিত মীন পালন কি? ইয়াৰ এটা সুবিধা লিখা। ইয়াৰ এনচাৰটো লিখিব পাৰোঁ, মিশ্ৰিত মীন পালন হৈছে একেটা পুখুৰীতে 5 বা 6টা প্ৰজাতিৰ মাছ একেলগে পোহা পদ্ধতি। মিশ্ৰিত মীন পালনৰ সুবিধা হৈছে খাদ্যৰ কাৰণে প্ৰতিযোগিতা নোহোৱা বেলেগ বেলেগ খাদ্যভাসৰ মাছৰ প্ৰকৃতি বাছি ল'ব পাৰি, ফলস্বৰূপে পুখুৰী এটাত থকা সকলো প্ৰকাৰৰ খাদ্য ব্যৱহাৰ কৰিব পাৰি। নেক্সট কুৱেশ্যন নম্বৰ 58ত দিছে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ, সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় দুটা ব্যৱস্থা হৈছে 1 নম্বৰ সুষম আহাৰ গ্ৰহণ, 2 নম্বৰটো লিখিব পাৰোঁ ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা। নেক্সট কুৱেশ্যন নম্বৰ 59ত আমাক চমুটোকা লিখিবলৈ দিছে ঐচ্ছিক পেশী আৰু অনৈচ্ছিক পেশী, আৰ্কিমিডিছৰ সূত্ৰ আৰু প্ৰয়োগ, জৈৱিক হাৰ আৰু কৃত্ৰিম হাৰ। এইখিনি তোমালোকে নিজে ট্ৰাই কৰিবা, ইতিমধ্যে এই কুৱেশ্যনসমূহৰ এনচাৰ লিখিছা বুলি মই ভাবি ইগন'ৰ কৰিছোঁ।
কুৱেশ্যন নম্বৰ 60 দিছে ক্ষমতা কাক বোলে 60 ৱাটৰ বৈদ্যুতিক বাল্ব এটা দিনে 6 ঘণ্টাকৈ জ্বলিলে এদিনত বাল্বটোৱে ব্যয় কৰা শক্তি ইউনিটত গণনা কৰা। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ কাৰ্য সম্পাদনৰ হাৰ বা শক্তিৰ ৰূপান্তৰৰ হাৰকে ক্ষমতা বুলি কোৱা হয়। যদি এটা ঘটকে টি সময়ত W কাৰ্য সম্পাদন কৰে তেন্তে ক্ষমতা হ'ব ক্ষমতা ইজুকেল টু কাৰ্য বাই সময় নাইবা P ইজুকেল টু W বাই T। বাকী এই কুৱেশ্যনটোত যিটো ৱৰ্ক অৰ্ডাৰ দিছে সেইটো তোমালোকৰ পাঠ্যপুথিৰ 11.9ৰ উদাহৰণৰ পৰা উঠাই দিছে। গতিকে এনচাৰটো পালোঁ আমি 36 ইউনিট। এই কুৱেশ্যনটো ভালকৈ চাই যাবা, এক্সামত আহিব পাৰে। কুৱেশ্যন নম্বৰ 61 নিউটনৰ গতি বিষয়ক দ্বিতীয় সূত্ৰটো লিখা প্ৰমাণ কৰা F ইজুকেল টু ma। এইটোখিনি নিজে ট্ৰাই কৰিবা। তোমালোকৰ কিতাপতে খুব সুন্দৰকৈ দিয়া আছে এই বিষয়ে। আৰু লাষ্ট 62ত দিছে সামুদ্ৰিক মীন ক্ষেত্ৰ আৰু অন্তৰ্দেশীয় মীন ক্ষেত্ৰ বুলিলে কি বুজা উদাহৰণ দিয়া। তো এই কুৱেশ্যনটো তোমালোকলৈ এৰি দিলোঁ, নিজে এইটোৰ সমাধান কৰিবা। ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। গতিকে তোমালোকে যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হয়। নেক্সট ভিডিঅ'ত মই চিৰাং ডিষ্ট্ৰিক্টৰ এখন জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰলৈ আহি আছোঁ। গতিকে যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।